গোল্ডিদালৈ ভগ্নী মমনৰ কাতৰ আহ্বান। লেখা ৰমেন বৰা। পাঠ কৰিছো ৰশ্মিৰেখা গোহাঁয়ে। গোল্ডিদা, তয়ো আমাক এৰি গুচি গলি অচিনা দেশৰ অজান ঠাইলৈ। পাপুৱে ময়ে আৰু কিমান দুখ সহিম। কিয় বাৰু এবাৰো নাভাবিলি আমাৰ কথা? মা আৰু জংকিবায়ে কেতিয়াবাই আমাক এৰিলে। তয়েই আছিলি একমাত্ৰ আমাৰ সাহস। তোক হেৰুৱাৰ বেদনাত আমি বাকৰুদ্ধ। তোক হেৰুৱাৰ বেদনাত আমি বাকৰুদ্ধ। সাহসী মনৰ গৰিমাবৌ ভাগি পৰিছে। তাই মুখলৈ চাব নোৱাৰা অৱস্থা। ৰোগাক্ৰান্ত পাপুৱে নীৰৱে টকিছে চকুলো। তই, মই, জংকিবাৰ সেই সোণালী কৈশোৰৰ স্মৃতিয়ে এতিয়া মোক কুৰুকি খাইছে। মই নাচিছিলো, বায়ে তয়ে গান গাইছিলি। মনত পৰিলে দেখোন বুকুখন বৰকৈ বিষায়। তই কোৱা বিষয়তে মই ডক্টৰেট ডিগ্ৰী ললো। তোৰ ভগ্নী হোৱাৰ সন্মান ৰাখিলো। কিন্তু মোৰ সফলতাত গৌৰৱ কৰিবলৈ তই আজি নাই। এতিয়া চাৰিওফালে যেন বেদনাৰ এখন সাগৰ। তইতো সাগৰ ভাল পাইছিলি। সাগৰৰ বুকুত শুবলৈ মন বুলি কৈছিলি। সেই সাগৰেই তোক আঁতৰাই নিলে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে। উফ, কিদৰে সহ্য কৰো। তোক বোলে সিহঁতে হত্যা কৰিলে। মানুহ ভাল পোৱা মানুহৰ এনেকুৱা শত্ৰু থাকেনে? আজি সমগ্ৰ অসমে তোৰ বাবে কান্দিছে। তোৰ ন্যায়ৰ হকে মাত মাতিছে। তোৰ ন্যায় বিচাৰি জেললৈ গৈছে। ময়ো অন্তঃকৰণেৰে কামনা কৰিছো তোৰ হত্যাকাৰীয়ে উচিত শাস্তি পাওক। সেই মানৱ ৰূপী দানৱবোৰক আইনে দিয়ক ভয়ংকৰ শাস্তি। তেতিয়াহে পাপু, গৰিমাবৌ আৰু মোৰ বুকু হাত পৰিব। গোল্ডিদা, তই আমাৰ হিয়াৰ মাজত আছ। তই অমৰ গোল্ডিদা, তই অমৰ।